কুৱেশ্যন অসমৰ ৰাজধানীখনৰ নাম কি? এনচাৰ দিছপুৰ। নেক্সট কুৱেশ্যন অসমৰ মাটিকালি কিমান? ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনবসতিৰ ঘনত্ব কিমান? ৩৯৮ জন। নেক্সট কুৱেশ্যন ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনবসতিৰ সাক্ষৰতাৰ হাৰ কিমান? এনচাৰ হ'ব ৭২.১৯%। ৭২.১৯% ২০১১ চনৰ লোকপিয়ল তথ্য অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ। নেক্সট কুৱেশ্যন অসমৰ মুঠ জিলা কিমানখন? বৰ্তমান ২০২৫ চনত অসমৰ সৰ্বমুঠ জিলা হ'ল ৩৫খন। নেক্সট কুৱেশ্যন অসমৰ চুবুৰীয়া ৰাজ্য কেইখনৰ নাম আৰু ইয়াৰ ৰাজধানী? অৰুণাচল প্ৰদেশৰ ৰাজধানী হ'ল ইটানগৰ, মেঘালয় শ্বিলং, নাগালেণ্ডৰ কোহিমা, মণিপুৰৰ ইম্ফল, মিজোৰামৰ আইজল, ত্ৰিপুৰাৰ আগৰতলা। নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি? এনচাৰ হ'ব কাৰ্বি আংলং। নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি? এনচাৰ হ'ব বজালী। বজালীৰ মাটিকালি হ'ল ৪১৮ বৰ্গ কিলোমিটাৰ। ইয়াৰ আগতে চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টখন আছিলে। এতিয়া বজালী ডিষ্ট্ৰিক্টখনৰ মাটিকালি যদি আমি গুগলত চাৰ্চ কৰি চাওঁ তেতিয়া হ'ব ৪১৮ বৰ্গ কিলোমিটাৰ পাম। সেয়েহে অসমৰ আটাইতকৈ সৰু জিলাখন হ'ল বৰ্তমান বজালী। আটাইতকৈ কম জনসংখ্যা জিলাখনৰ নাম কি? এইটো কুৱেশ্যন এছাম পুলিচ, ABN, APR আৰু NSI ইয়াত আহিব পাৰে। অসমৰ আটাইতকৈ কম জনসংখ্যা জিলাখনৰ নাম হ'ল ডিমা হাছাও। নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ কম সাক্ষৰতা জিলাখনৰ নাম কি? এনচাৰ হ'ব ধুবুৰী। ধুবুৰী জিলাৰ সাক্ষৰতাৰ হাৰ কিমান আছে? 58.something আছে। নেক্সট কুৱেশ্যন তামুলপুৰ জিলা কেতিয়া জিলা ঘোষণা কৰা হৈছিল? তামুলপুৰ জিলাখন কেতিয়া জিলা ঘোষণা কৰিছিল? এনচাৰ হ'ব 23 জানুৱাৰী 2022 চনত। নেক্সট কুৱেশ্যন পশ্চিম কাৰ্বি আংলং জিলাৰ জিলা সদৰৰ নাম কি? এনচাৰ হ'ব হামৰেন। হামৰেন হ'ল পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ। নেক্সট কুৱেশ্যন মাজুলী জিলাৰ সদৰৰ নাম কি আৰু কেতিয়া জিলা ঘোষণা কৰিছিল? এনচাৰ হ'ব মাজুলী জিলাৰ সদৰ হ'ল গড়মূৰ। 2016 চনৰ 8 ছেপ্টেম্বৰত মাজুলী জিলা ৰূপে ঘোষণা কৰিছিল আৰু তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল। নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলাত ৰৈৰৈয়া বিমানবন্দৰ আছে? এনচাৰ হ'ব যোৰহাটত। নেক্সট কুৱেশ্যন অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? এনচাৰ হ'ব 725 কিলোমিটাৰ। নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম কি? এনচাৰ হ'ব সোৱণশিৰি। সোৱণশিৰি অসমৰ আটাইতকৈ ডাঙৰ উপনদী। নেক্সট কুৱেশ্যন মাজুলীৰ মাটিকালি কিমান? এনচাৰ হ'ব 880 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন উমানন্দৰ মন্দিৰৰ মাটিকালি কিমান? উমানন্দৰ মাটিকালি হ'ল 13 বিঘা 3 কঠা। নেক্সট কুৱেশ্যন অসম সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান মিটাৰ উচ্চতাত অৱস্থিত? অসম সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান মিটাৰ উচ্চতাত অৱস্থিত? এনচাৰ হ'ব 79.5 মিটাৰ। 79.5 মিটাৰ সমুদ্ৰ পৃষ্ঠৰ পৰা অসম উচ্চতাত আছে। নেক্সট কুৱেশ্যন অসমত গড়ে কিমান চেণ্টিমিটাৰ বৰষুণ হয়? এনচাৰ হ'ব 178 চেণ্টিমিটাৰৰ পৰা 305 চেণ্টিমিটাৰ অসমত বৰষুণ হয়। নেক্সট কুৱেশ্যন অসম ঘাইকৈ কি জলবায়ুৰ অন্তৰ্গত? এনচাৰ হ'ব অসম মৌচুমী জলবায়ুৰ অন্তৰ্গত। নেক্সট কুৱেশ্যন বৰাইল পৰ্বতমালাত কেইটা শৃংগ আছে? এনচাৰ হ'ব 4টা। নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? এনচাৰ হ'ব লাইকা। সুধিব পাৰে লাইকাৰ উচ্চতা কিমান? এনচাৰ হ'ব 1959 মিটাৰ আৰু লাইকা হ'ল অসমৰ আটাইতকৈ ওখ শৃংগ। এইটো কুৱেশ্যন কমন আছে। নেক্সট কুৱেশ্যন বৰাইল পৰ্বতমালাৰ 4টা শৃংগৰ নাম কি? এনচাৰ হ'ব লাইকা, থেইপিবাং, মহাদেউ আৰু কৌকাহা। কি কি আছে? লাইকা, থেইপিবাং, মহাদেউ আৰু কৌকাহা। নেক্সট কুৱেশ্যন কাৰ্বি মালভূমি কেইটা শৃংগ আছে? এনচাৰ হ'ব 2টা। কাৰ্বি মালভূমিত 2টা শৃংগ আছে। নেক্সট কুৱেশ্যন কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? এনচাৰ হ'ব ডাম্বুকচু। ডাম্বুকচুৰ উচ্চতা হ'ল 1363 মিটাৰ।
থেংক ইউ গাইজ। জিঅ'গ্ৰাফিৰ ওপৰত ইমানেই কুৱেশ্যন আছিলে। এইকেইটা জিঅ'গ্ৰাফি 2025 বৰ্ষৰ ABN UBN AP আৰু এই তিনিওটা বিভাগত আহিব পৰা খুবেই সম্ভাৱনা আছে। থেংক ইউ।